ৰূপহীহাটত ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি আৰক্ষী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা ড্ৰাগছৰ বিৰোধী অভিযান চলাবলৈ যাওঁতে আৰক্ষীক আক্ৰমণ কৰে ড্ৰাগছ মাফিয়াৰ এটা দলে ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত কেইবাগৰাকীও আৰক্ষীৰ লোক ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয় আৰু ভাস্কৰ জ্যোতি বৰাকো আক্ৰমণ সম্প্ৰতি ড্ৰাগছ মাফিয়াৰ ৰাহুল ইছলামক আটক আৰক্ষীৰ কুখ্যাত ড্ৰাগছ মাফিয়াৰ ৰাহুল ইছলামে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিল আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে অভিযান চলাবলৈ যাওঁতে এনেদৰে ড্ৰাগছ মাফিয়াৰ আক্ৰমণ এটা ফিজিক্যাল এছল্টৰ কেছ আহিছিলে আপোনাৰ সঞ্জিত কুমাৰ ৰয় ওসি হয় ৰূপহী আৰক্ষী থানাৰ আৰু তেখেতৰ আঘাত হয় আপোনাৰ ৰাইট টেম্পৰেল ৰিজনত আৰু সিটি স্কেনৰ কাৰণে আপোনাৰ মৌখলি মেডিকেল কলেজলৈ ৰেফাৰ কৰা হৈছে আৰু এজন হ'ল ভাস্কৰ জ্যোতি বৰা তেখেতৰ আৰক্ষীৰ লোক হয় 9 ABPN বেটেলিয়ান হয় আৰু তেখেতৰ আঘাত হয় আপোনাৰ লেফ্ট টেম্পৰেল ৰিজনত আৰু এটা এব্ৰেশ্যন আছিলে আপোনাৰ লেফ্ট চাইডে বেকত আছিলে তেখেতৰ উন্নত চিকিৎসাৰ কাৰণে মৌখলিলৈ ৰেফাৰ কৰা হৈছে আমাৰ ইয়াতে নিশাৰ ভাগত আপোনাৰ 9:30 বজাত তো গুণাবাৰীত হৈছিল ৰূপহী মডেল হস্পিটেলত প্ৰাইমাৰী চিকিৎসা কৰি উন্নত চিকিৎসাৰ কাৰণে আপোনাৰ মৌখলি ৰেফাৰ কৰা হৈছে গুৰুতৰ আঘাত হৈছে মূৰত দুখ পাইছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক।